কামৰূপ জিলাৰ সুন্দলীস্থিত জাউকাটাডিয়াত অৱস্থিত মাদ্ৰাছাটো চালিহাটলৈ আৰ্থিক সাহায্যৰ আবেদন কৰিছে মাদ্ৰাছা পৰিচালনা সমিতিয়ে। উল্লেখ্য যে ৰাইজৰ সহায় সহযোগিতাত সাধাৰণ পাঠ্যক্ৰমসমূহ গঢ় লৈ উঠা মাদ্ৰাছাখন এখন অতি চালুকীয়া অনুষ্ঠান। সম্প্ৰীতি ছোৱালী শিক্ষাৰ মহান উদ্দেশ্যলৈ স্থাপন কৰা মাদ্ৰাছাখনে পৰিছে আৰ্থিক সংকটত। ইয়াৰ পৰিচালনাত ৰাইজৰ সহায় সহযোগিতাৰ লগতে প্ৰয়োজন হৈছে ধনৰ। সেয়ে ৰাইজৰ কুৰবানী আৰু উচ্চৰ তহবিলৰ পৰা মাদ্ৰাছাখনলৈ আৰ্থিক সাহায্যৰ আবেদন জনোৱাৰ লগতে মাদ্ৰাছাৰ দাৰুছ ছালাম ফাউণ্ডেশ্যনৰ 6205203477714 এই একাউণ্টৰ নম্বৰ যোগে ধৰ্মপ্ৰাণ লোকক ধন পঠিয়াবলৈ আহ্বান জনায় মাদ্ৰাছা পৰিচালনা সমিতিয়ে। আশায় আছি দুই নয়নে তোমায় দেখিব, দেখিতে পারিলে নবী কেমন সব। পদবিকারের কাঙ্গাল আমি কান্দি জারের জার, দয়া কর দয়াল নবী দেখা দাও একবার। দাদির মথন বানাও প্রেমিক নামে স্ফুরণীয় নবীজি, স্বপ্নে যুগে দেখা দিবানি কেমন সব। বদবিকারের কাঙ্গাল আমি কান্দি জারের জার, দয়া কর দয়াল নবী দেখা দাও একবার। দাদির মতন বানাও প্রেম নামে অস্কুরানীয় নবীজি, স্বপ্নে যুগে দেখা দিবানি। আলহামদুলিল্লাহ, সকলো তাৰিফ প্ৰশংসা আল্লাহ তাবাৰক তাআলাৰ কাৰণে খাস। আজি আমি মাদ্ৰাছাটো চালেহাট বানাত মাদ্ৰাছা জাউকাটাডিয়াত অৱস্থিত। এই মাদ্ৰাছাখন আজি বৰ্তমান 1.5 মাহমান হ'ল পৰিচালিত হৈছে। এই 1.5 মাহৰ ভিতৰত আমি যিখিনি দেখিলোঁ, আমাৰ সহায় সহযোগিতা আমাৰ যিখিনি কমিটিৰ ফালৰ পৰা হৈছে, যিখিনি মেহনত হৈছে, এই মেহনতৰ পৰা আমি দেখিছোঁ যে শিক্ষকৰ ফালৰ পৰা বহুতখিনি ছাত্ৰীবিলাকক ইনক্ৰিজ কৰিছে। আমি প্ৰত্যক্ষভাৱে যিখিনি দেখিলোঁ, ছাত্ৰীবিলাকৰ পৰা যিখিনি আমি মুখেৰে শুনিলোঁ, তাতে আমাৰ বহুতখিনি ভালেই লাগিছে। কিন্তু ইয়াৰ ভিতৰত কথা হৈছে, মাদ্ৰাছাখন পৰিচালনা কৰাৰ কাৰণে আমাৰ যিখিনি আৰ্থিক অভাৱ অভিযোগ, ইয়াৰ ওপৰত আমি অলপ অসুবিধা অনুভৱ কৰিছোঁ। তো সেইখিনি অসুবিধা দূৰ কৰাৰ কাৰণে আমাৰ অঞ্চলবাসী ৰাইজে যাতে আমাক আগন্তুক কুৰবানী ফাণ্ডৰ পৰা অলপ সহায় সহযোগিতা, আৰু বৰ্তমানে যিখিনি ধান খেতি আমাৰ চলিছে, ইয়াৰ ওচৰ ফাণ্ডৰ পৰা ৰাইজে যদি আমাক অলপ সহায় সহযোগিতা আগবঢ়ায়, ধান চাউল আদি কৰি টকা পইচাৰ ফালেদি যদি আমাক অলপ আগবাঢ়াই দিয়ে, তেতিয়াহ'লে নিশ্চয় আমি মাদ্ৰাছাখন পৰিচালনা কৰি আগবাঢ়ি নিয়াৰ যাৰ কাৰণে আমি বহুতখিনি সুবিধা পাম। তো সেয়েহে আমাৰ ৰাইজৰ ওচৰত আমাৰ বিশেষকৈ আবেদন, আমাৰ অনুৰোধ, যাতে এই মাদ্ৰাছাখনৰ বয়স সিমান হোৱা নাই, 1 মাহ 1.5 মাহমান হ'ল। এই 1 মাহ 1.5 মাহৰ ভিতৰত যিখিনি আগবাঢ়িছে, ভাবাতকৈ বেছিহে আগবাঢ়িছে। গতিকে আমি আশা কৰোঁ আমাৰ ৰাইজৰ তৰফো, আমাৰ শিক্ষকৰ আৰু আমাৰ ছাত্ৰ ছাত্ৰী ভনী ভাই ভনীসকলৰ কাৰণে আমি অনুৰোধ ৰাখোঁ যে ভৱিষ্যতে সিহঁতে মনোযোগেৰে লেখা পঢ়া কৰিব, যাতে আমাৰ এই অনুষ্ঠানখন উন্নতি ফলনে ডেভেলপমেণ্ট হ'ব। প্ৰয়োজন অনুপাতে ভালেই চলিছে, আৰু এইটো বয়সটো মাত্ৰ 2 মাহ হোৱাই নাই, 2 মাহৰ কমেই আছে। কিন্তু যিখিনি ডেভেলপ হোৱাৰ কথা বহুতখিনি ডেভেলপ হৈছে। ছাত্ৰ ছাত্ৰীৰ যিখিনি শিক্ষাৰ গুণগত মানখিনি যথেষ্ট উন্নত আছে। কিন্তু ইয়াত অলপ অসুবিধা হৈছে, আমি এটা অনুভৱ কৰিছোঁ, মানে আৰ্থিক অনাটনত অলপ অসুবিধা হৈছে। তথাপি মানে চলি আছে। আমাৰ মাদ্ৰাছাৰ যিখিনি মুফতি মহাদিছ যিখিনি আছে, তেখেতসকলে বা মাদ্ৰাছা কৰ্তৃপক্ষখিনি বহুতখিনি কষ্টৰে চলাই আছে, আমি দেখা পাই আছোঁ, আৰু আমি মাজে মাজে খবৰো লৈ আছোঁ। কিন্তু আমাৰ কাৰণে মানে যিখিনি আশা কৰা ধৰণে মানে এটা মানে আশাৰ এটা সূচনা দেখা পাইছোঁ যে ছাত্ৰ ছাত্ৰীৰ মাজত ছাত্ৰীখিনিৰ যিখিনি ডেভেলপ হোৱাৰ কথা আছিলে, সেইখিনি তাতকৈ ভবাতকৈ অলপ বেছি যেন লাগি আছে। তাৰমানে ইয়াতে যিহেতু আৰবিক আৰু লগতে মানে ইংলিছ আছামিজ গোটেইখিনি মানে শিক্ষা দিয়া হৈছে। বকুৰ পৰা ৰেজাউল হাছানৰ ৰিপৰ্ট, নিউজ 24 NE।